নমস্কাৰ, দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই ঘৰতে মাত্ৰ দুবিধ সামগ্ৰীৰে কেনেকৈ হোটেলৰ দৰে পেৰা ঘৰতে বনাব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভালেই পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰাহীটোতে মই 1 লিটাৰ পুৰবী গাখীৰ লৈছোঁ। কাৰণ আমি গুৱাহাটীত থাকোঁ, গুৱাহাটীত আমি বেছিভাগ পুৰবী গাখীৰে ব্যৱহাৰ কৰোঁ। আপোনালোকে যিকোনো গাখীৰ ল'লেই হ'ব। গাখীৰখিনি ঘন হ'লে অলপ বেছি ভাল হয়। এতিয়া গেছ জ্বলাই মই গাখীৰখিনি গেছৰ ওপৰত দি দিছোঁ। গাখীৰখিনিত যাতে সৰ জমা হ'ব নোৱাৰে তাৰ কাৰণে মই গাখীৰখিনি লৰাই থাকিম। এনেকৈ মই গাখীৰখিনি ভালকৈ উতলিবলৈ দিম। প্ৰথমতে গাখীৰখিনি দেখিছেনে হালধীয়া পৰিছে, তাৰমানে আমাৰ গাখীৰখিনি গৰম হৈছে। গাখীৰখিনি উতলিবলৈ আৰম্ভ কৰিছে। এই চাইডতে মই ইয়াত 3টামান ইলাচি সুন্দৰকৈ অকণমান থেতেলি দিছোঁ। যিকোনো মিঠাই বনাবলৈ হ'লে ইলাচি দিব লাগে, সুন্দৰ গোন্ধ হয়। গেছৰ ফ্লেমটো মই অলপ কমাই দিছোঁ। যিহেতু গাখীৰখিনি উতলিছে, উফৰি আহি বাগৰি যাব পাৰে। সৰটো যাতে নুঠে সেইকাৰণে মই ঘনাই লৰাই আছোঁ। এয়া দেখিছেনে উতলি আছে কিমান ধুনীয়াকৈ। এনেকৈ মই গাখীৰখিনি প্ৰথমতে ঘন কৰি ল'ম। গাখীৰত যদি সৰটো উঠে তেতিয়া পেৰাটো অকণমান টান টান হ'ব, খাবলৈ ভাল নালাগিব। সেইকাৰণে মই অনবৰতে লৰাই আছোঁ। পেৰা বনাবলৈ অকণমান ধৈৰ্যৰ প্ৰয়োজন হয়, গতিকে ধৈৰ্যটো ৰাখিব লাগিব। যিকোনো বস্তু বনাবলৈ হ'লে আমি মনোযোগ দি বনাব লাগে। গাখীৰখিনি ঘন হৈ আহিছে, গাখীৰ প্ৰায় আধা হৈছে। এতিয়া মই ইয়াত চেনি যোগ কৰিম। এয়া মই 1 লিটাৰ গাখীৰত প্ৰায় 200 গ্ৰামমান চেনি যোগ কৰিছোঁ। চেনিৰ পৰিমাণ আপোনালোকে অকণমান বঢ়াবও পাৰে। চেনিখিনি সোনকালে গলি যাওক বুলি মই ভালকৈ আকৌ লৰাই দিছোঁ। চেনিখিনি গলি যোৱাৰ লগে লগে গাখীৰখিনি অকণমান পনীয়া যেন দেখা গৈছে। এনেকৈ আমি গাখীৰখিনি পগাই থাকিম আৰু লৰাই থাকিম ঘনাই। গাখীৰখিনি যিহেতু বহুত কমি গৈছে আৰু ঘন হৈ গৈছে, এইখিনি সময়ত আমি একেবাৰে কণ্টিনিউৱাছলি লৰাই থাকিম। গাখীৰ তলত লাগি যায়, গতিকে তলত যাতে লাগি নাযায় তাৰ বাবেও মই ধুনীয়াকৈ লৰাই আছোঁ। এইখিনি সময়ত গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিব লাগে। দেখিছেনে গোট মাৰি আহিছে কেনেকৈ গাখীৰখিনি। কেৰাহীৰ কাষত লাগি ধৰিছে দেখিছেনে, গতিকে এইবিলাকো মই ভালকৈ লৈ আহিছোঁ, নহ'লে ৰঙা পৰি যাব। আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবচোন। এনেকৈ গম পালে ক'ৰ পৰা চাইছে, খুব ভাল লাগে ভিডিঅ' বনাই। বস্তু বনাওঁতে সদায় মাপবিলাক সঠিক হ'ব লাগে। যদি সঠিক মাপত আমি বস্তুবিলাক জুখি মাখি দিওঁ তেতিয়া বস্তুটো খুব সুন্দৰ হয়। যদিহে পেৰাৰ পৰিমাণটো আপোনালোকে অকণমান বেছি কৰিব বিচাৰে তেতিয়াহ'লে 200 গ্ৰামতকৈ অলপ বেছি চেনি দিব পাৰে। বাৰে বাৰে কৈছোঁ এইখিনি সময়ত লৰাই থাকিব, এৰি নিদিব, নহ'লে তলত লাগি যাব। চাওঁতে চাওঁতে আমি শেষৰ অৱস্থাত উপনীত হৈছোঁ। আৰু অলপ সময় জুইত ৰাখিলেই আমি পেৰা বনাবলৈ পাৰিম। এয়া দেখিছেনে কেনেকুৱা গোটা হৈ আহিছে এয়া। কিছুমানৰ ঘৰত বহুত গাখীৰ থাকে, গতিকে তেওঁলোকে এনেকৈ মাজে সময়ে পেৰা বনাই নিজেও খাব পাৰে, আলহীকো দিব পাৰে।
চাইডে চাইডে ডাঠ হৈ গৈছে দেখিছেনে তাৰমানে প্ৰায় আমাৰ পগোৱা হৈ গৈছে আমাৰ প্ৰায় হৈছে এতিয়া মই গেছটো অফ কৰি দিছোঁ এতিয়া মই জুই নিদিয়াকৈ অকমান সময় লৰাই থাকিম আৰু এইখিনি ধুনীয়াকৈ গুট মাৰি আহিব আপোনালোকক মই দেখুৱাই দিছোঁ এয়া গেছটো অফ কৰি দিছোঁ গতিকে এনে মই লৰাই আছোঁ এতিয়া ডাইনিং টেবুললৈ লৈ যাম মই কেৰাহীটো এতিয়া মই দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ গুট মাৰিছে এয়া দেখিছেনে এই কাঁহীখনত মই এতিয়া বস্তুখিনি ট্ৰান্সফাৰ কৰি ল'ম এই কাঁহীখনত মই অকণমান ঘি দি লৈছোঁ ঘি দিলেও কথা নাই নিদিলেও কথা নাই লাগি নধৰে বাৰু মই এনে অকণমান সানি দিছোঁ এই কাঁহীখনতে লৈ লৈছোঁ এইটো ষ্টেজত ৰাখিব লাগে ঠাণ্ডা হ'লে এনেও ধুনীয়াকৈ পেৰা বান্ধিব পৰা যাব আটাইখিনি মচি কচি ল'লোঁ হেঁচি হেঁচি ৰাখিব লাগে বহুত গৰম যে এনে অকণমান হেঁচি দিছোঁ এতিয়া মই ইয়াৰ পৰা অলপ অলপ লৈ পেৰা আকাৰত শ্বেপ দি যাম বহুত গৰম হৈ আছে লাহে লাহে বনাম হাতৰ তলত সামান্য ঘি সানি লৈছোঁ প্ৰথমতে অলপ লৈ লৈছোঁ এইখিনি এনেকৈ মই হেঁচি হেঁচি লাডু আকাৰত বনাই লৈছোঁ আকৌ দুখন হাতৰ তলুৱাৰে মই ধুনীয়াকৈ মিহি কৰি লৈছোঁ দেখিছেনে এতিয়া বুঢ়া আঙুলিটোৰে হেঁচি দি পেৰা আকাৰত শ্বেপ দিছোঁ দেখিছেনে কিমান ধুনীয়া পেৰা হৈছে এনেকৈ মই আৰু এটা পেৰা বনাই দেখুৱাই দিম আকৌ মই অকণমান লৈছোঁ লৈ লাডু আকাৰত হেঁচি হেঁচি দি দুখন হাতৰ তলুৱাৰে ধুনীয়াকৈ মিহি কৰি ল'ম তাৰপিছত বুঢ়া আঙুলিটোৰে ধুনীয়াকৈ পেৰা আকাৰত শ্বেপ দিম দেখিছেনে কিমান সুন্দৰ হৈছে দেখিবলৈ এয়া মই হাতেৰে শ্বেপটো দি দিলোঁ আঙুলিৰে এনেকৈ মই আটাইখিনি পেৰাই বনাই ল'ম আপোনালোকৰ লগত কথা পাতি পাতিয়ে মোৰ প্ৰায় পেৰাখিনি বনাই হৈয়ে গ'ল আৰু কেইটামান আছে বনাবলৈ এয়া দেখিছেনে কিমানখিনি মই পেৰা পালোঁ এটা পেৰা মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিম এয়া দেখিছেনে কি ধুনীয়া হৈছে মুখত দিলেই পমি যাব ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব অতি সোনকালে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ